নমস্কাৰ শ্ৰদ্ধেয় শ্ৰোতা দৰ্শক ইয়া আপোনালোকৰ আগত হাজিৰ হৈছোঁ বিহু গীতৰ এটা অনুষ্ঠান লৈ বহাগ মাথো এটি ঋতু নহয় সঁচাকৈ বহাগ মাথো এটো ঋতু নহয় ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈছিল যে বহাগ মাথো এটি ঋতু নহয় এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণজীৱনৰ ইহা আমি সকলোৱে জানো বিহু অসমীয়া জনজীৱনৰ দাপন স্বৰূপ য'ত প্ৰতিফলিত হয় অসমৰ সমাজ জীৱনৰ জনজীৱনৰ অকৃত্ৰিম ছবি সেয়া কোৱা হয় যি নাই বিহু গীতত সি নাই অসমীয়া সংস্কৃতিত আহকচোন অকণমান চিনাকি হৈ লওঁ আমাৰ শিল্পীসকলৰ লগতে মোৰ ফালে আছে নমস্কাৰ এই বহাগৰ মাহতে আপোনালোক আটাইলৈ বহাগ বিহুৰ উল্লেখ শুভেচ্ছা জনালোঁ বছৰটো ভালে ভালে যাওক আহকচোন আমি অলপ বহাগ বিহুৰ মাজতে এই বিহু গীতৰ আনন্দ লওঁ মোৰ নাম শ্ৰীচন্দনা মেধি বৰ্মন মই সকলোলৈ বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এনেকুৱা এটা অনুষ্ঠানত অংশ ল'ব পাই মই নিজকে ধন্য মানিছোঁ মই বিজু সিংহ দ্য নিউজ প্লাছৰ সমূহ কৰ্মকৰ্তা আৰু দৰ্শক শ্ৰোতাবৃন্দক বহাগৰ উলগ যাচিছোঁ এতিয়া মোৰ বাওঁফালে আছে নামটো তুমি কোৱা নমস্কাৰ মই টিনা গায়ন দ্য নিউজ প্লাছৰ সমূহ কৰ্মকৰ্তাক আৰু অসমবাসীক মই বহাগ বিহুৰ উলগ যাচিলোঁ সকলোৰে বছৰটো মংগলময় হওক ধন্যবাদ নমস্কাৰ মই মিনতী বৰ্মন দ্য নিউজ প্লাছ চেনেলৰ সকলো কাৰ্যকৰ্তালৈ মোৰ আন্তৰিক বহাগৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু দৰ্শকবৃন্দলৈও মই বহাগৰ ওলগ জনালোঁ নমস্কাৰ মোৰ নাম পাৰুল ডেকা মেধি মই নিউজ প্লাছৰ সমূহ কৰ্মকৰ্তালৈ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি ইয়াত মানে উপস্থিত হ'ব পৰা নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ তেওঁলোকলৈ বহুত ধন্যবাদ জনালোঁ এইখিনি আৰু এতিয়া আমাৰ মিউজিচিয়ান দাদাৰ লগত অকণমান চিনাকি কৰি দিওঁ ঢোলকিত আছে দীপক তালুকদাৰ আৰু কীবোৰ্ডত আছে অমৰজ্যোতি ডেকা এতিয়া আমি অনুষ্ঠানৰ ফালত আগুৱাই যাওঁ আমাৰ এই মিনতী বৰ্মন বাইদেউ বহুত পুৰণি এটা গীত গাব খুজিছে নেকি হয় বাইদেউ বহুত পুৰণি গীত ৰুণুমী ঠাকুৰৰ গীত আৰু এই অনুষ্ঠানত সঁচাকৈ আজি আহি মোৰ বহুত খুব আনন্দ লাগিছে মই গীতটি এতিয়া আৰম্ভ কৰোঁ পৰা নাই মন্তিও চোন নিলে কোনোবাই লুকুৱাই ফুচুলা পথাৰৰে ৰোৱনী মই দাৱনী পাতৰ পাতৰ শিপিনী মই শিপিনী নৈৰ গৰা শুৱনি মই পাতৰে মন জোৰণি নৈৰ গৰা শুৱনি মই পাতৰে মন জোৰণি সেই মনটি কতনো হেৰাল কৰোঁ কি উপায় চিকুণ বিহুতে
আচ্ছা মই বাইদেউক এটা কথা সুধোঁ মানে আমাৰ পৰিৱৰ্তনটোতো আহিবই প্ৰকৃতিৰ ৰং সলাই এনেকৈ পৰিৱৰ্তনো আহিব আমাৰ কিন্তু আগৰ যি বিহু গীতৰ আপুনি বহুত দিনৰ পৰা গান গাই আছে হয় হা হয়নে অকণমান আগত আপোনাৰ লগত কথা পাতিলোঁ জানিব পাৰিছোঁ তো বহুত দিনৰ পৰা আপুনি বিহু গীত কৰি আছে গাই আছে আজিৰ বিহু গীত যেনেকুৱা হৈ আছে আগৰ লগত কিমান ডিফাৰেঞ্চটো পাৰ্থক্যটো কি দেখা পাইছে পাৰ্থক্য মানে এনেকুৱা যে মানে আগৰ দিনত আমি বিহুটোত মানে বিহুক প্ৰাধান্য দিছিলোঁ মানে বহাগ আমাৰ যিহেতু বিহু তিনিটা বহাগ বিহু ৰঙালী মাঘৰ বিহু ভোগালী আৰু কাতি বিহু কঙালী তো সেই হিচাপত মানে যেতিয়া ভোগালী বিহু সেইটো হৈছে খেতিৰ লগত ৰিলেটেড আৰু আমাৰ মানে শস্য সেইটো ভোগ কৰিব লাগে তাৰমানে তো সেইবিলাকত গুৰুত্ব আছিলে আৰু ৰঙালী বিহুত ধৰক ৰঙালী ৰং কৰিব লাগে তাৰমানে আমি উৎসৱ কৰিব লাগে কাৰণ এই সময়ত বসন্ত ঋতু আহে গতিকে ফুল ফুলি চাৰিওফালে ৰমক জমক এটা পৰিৱেশৰ সৃষ্টি হয় গতিকে তেতিয়া আমি কিছুমান গান বা গীত গাই আমি সেইবিলাক পালন কৰোঁ আমাৰ অসমত বহুকেইটা জনজাতি আছে এই সকলোবিলাকৰে বিভিন্ন ধৰণৰ গীত মাত আছে বিহুৰ ওপৰত সেইবিলাকে যিহেতু সময়ৰ লগে লগে পৰিৱৰ্তন আহিবই সময়ৰ লগে লগে গতিকে সেইটো পৰিৱৰ্তনত কিছু মঞ্চ বিহু আহিলে তাৰপিছত আগতে ধৰক ঘৰতে মানে ওচৰ চুবুৰীয়া তিৰোতাবিলাক লগ হৈ পেলাই তেতিয়া বিহু পাতিছিলে একচুৱেলি ৰঙালী বিহুৰ যিটো ঐতিহ্য এইটো মানে মুকলি বিহুতে বেছিকৈ পোৱা যায় মুকলি আগততো মুকলি বিহু আছিলেই তাৰমানে মুকলি বিহু এখন গাঁৱত তাৰমানে এনেকৈ মই এটা সময়ত গাঁৱত মানে বহুত আছিলোঁ আৰু তেতিয়া দেখিছিলোঁ যে গাঁৱত তাৰমানে মুকলি বিহু পাতেই তাৰমানে তেতিয়া এনেকুৱা হয় যোনে ঢোল বজাব জানে বা গীত গাব জানে তেওঁলোকক মাতি আনি সেইবিলাক কৰিবলৈ দিয়া হয় আৰু সুন্দৰ এটা পৰিৱেশ তাৰোপৰি সৰু সৰু ল'ৰা ছোৱালীবিলাকে ঢোল পেঁপা এইবিলাক লৈ পেলাই ঘৰে ঘৰে বিহু নাচি ফুৰে সেইটো এটা বহুত ধুনীয়া মানে ভাল লাগে দেখিবলৈ তো সেই বস্তুটোৱে গৈ পেলাই ধৰক এতিয়া মঞ্চত খুব সুন্দৰ এতিয়াও মঞ্চ লাগিবই আমাৰ পৰিৱৰ্তন হ'লেহে আমি আগবাঢ়ি যাব পাৰিম হয়নে নহয় সঁচাকৈ গতিকে এতিয়া মঞ্চত ভালেই লাগে আৰু মঞ্চত মই এটা কথাই ক'ব বিচাৰোঁ যে বিহুসুৰীয়া গানবিলাক গালে ভাল হয় সকলো গায়ক গায়িকাকে মই অনুৰোধ কৰিছোঁ যিহেতু ৰঙালী বিহুসুৰীয়া গানবিলাক গালে ভাল লাগে তাৰমানে সেইটোৱে মোৰ বহুত ধন্যবাদ বাইদেউ আপোনাক এতিয়া কাৰ ওচৰলৈ যাওঁ নমস্কাৰ মই গাব ওলোৱা গানটো হেমেন হাজৰিকাদেৱৰ কথা সুৰ আৰু খগেন মহন্তদেৱে গাইছে মই চেষ্টা কৰিছোঁ ধুনীয়া এতিয়া ললিতা বাইদেউলৈ যাওঁ ধন্যবাদ সঞ্চিতা মেডাম এতিয়া মই এটি গীত গাবলৈ লৈছোঁ এইটো শ্ৰদ্ধাৰ অনুৰাধা দাস বাইদেৱে ৰচনা কৰিছিলে আৰু সুৰ দিছিলে আমাৰ শ্ৰদ্ধাৰ তপন লহকৰদেৱে আৰু আজি দুয়োগৰাকীলৈ মই শ্ৰদ্ধা জনাই গানটো গাবলৈ চেষ্টা কৰিছোঁ আৰু এই গীতটি মোৰেই কণ্ঠত বাণীবদ্ধ হৈছিলে ষ্টুডিঅ'ত বাণীবদ্ধ হৈছিলে সেইটোকে আজি মই গাম বুলি ভাবিছোঁ সাজেৰে
বহাগ আহি সানিছে উৎসৱৰ ফুল নহাজেৰে বহাগ আহি সানিছে উৎসৱৰ ফুল কেতেকী ফুলৰ সুৰভি উপচি কেতেকী ফুলৰ সুৰভি উপচি ফুলা আমোল মোল নহাজেৰে বহাগ আহি সানিছে উৎসৱৰ ফুল কেতেকী ফুলৰ সুৰভি উপচি কেতেকী ফুলৰ সুৰভি উপচি ফুলা আমোল মোল নহাজেৰে বহাগ আহি কপৌপাহিয়ে লাৱনী দেহেৰে সুৰীয়া সপোন ৰচিছে কপৌপাহিয়ে লাৱনী দেহেৰে সুৰীয়া সপোন ৰচিছে খোপাতে গুজি সখী মাধৱীয়ে খোপাতে গুজি সখী মাধৱীয়ে কঁকাল ঘূৰাই নাচিছে কঁকাল ঘূৰাই নাচিছে নহাজেৰে বহাগ আহি সানিছে উৎসৱৰ ফুল কেতেকী ফুলৰ সুৰভি উপচি কেতেকী ফুলৰ সুৰভি উপচি ফুলা আমোল মোল নহাজেৰে বহাগ আহি কুঁহি পাতে দিছে শ্যামলী পৰশ মন পখী উৰণীয়া কুঁহি পাতে দিছে শ্যামলী পৰশ মন পখী উৰণীয়া ঢোলৰ চেৱতে পেপাৰ মাততে ঢোলৰ চেৱতে পেপাৰ মাততে হিয়াখনি বৰণীয়া হিয়াখনি বৰণীয়া নহাজেৰে বহাগ আহি সানিছে উৎসৱৰ ফুল কেতেকী ফুলৰ সুৰভি উপচি কেতেকী ফুলৰ সুৰভি উপচি ফুলা আমোল মোল নহাজেৰে বহাগ আহি আচ্ছা বাইদেউ সুধিছোঁ মানে বহাগ আহি গানটো যে কৰিছে বহাগটো মানে আহিব আহিব ভাবিলে আপোনাৰ মনটো কেনেকুৱা হয় বহাগ আহিব আহিব আপুনি বৰ সুন্দৰ কথা এটা সুধিছে আচলতে অলপ আগতে আমাৰ বাইদেৱে ক'লে মাঘৰ বিহু ভোগালী তেতিয়াৰ পৰাই অসমৰ জনজীৱনত যিহেতু আমাৰ বিহুটো কৃষিভিত্তিক গতিকে ভোগালী মানে ধান চপাই পেলাই ভঁৰালত থয় যিটো আমি মানে অতীজতে আৰম্ভ হৈছিলে সেই ধান চপোৱাৰ পিছত ধান উভৈনদী হৈ থাকে উভৈনদী হৈ থাকিলে সেই ভোগালী গৈ 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 অলপ বতাহ আহে আমাৰ ইয়াতে শুকান আহে ফাগুনৰ বতৰ ফাগুনৰ পচোৱা তাৰপিছত বৰষুণৰ এটা হেৰি আহে তো
তো আপুনি যিটো সুধিছে মাঘ মাহমানৰ পৰাই যদি মই মোৰ ব্যক্তিগত কথা কওঁ তেতিয়াই বিহু বিহু লাগে। এই যে ন সাজেৰে বহাগ আহি, মই যিটো অনুৰাধা বাইদেৱে লিখিছে, ন সাজেৰে মানে যেতিয়া গছবিলাক শুকাই যায়, তাৰপিছত বৰষুণ দিলে নতুন নতুন পাত আহে। যিমান ডাঙৰ আপুনি দেখিব বটগছ আছে, আহঁত গছ একেবাৰে ওপৰত দেখিব, মই আজিলৈকেও সেইটো কথা বুজি পোৱা নাই, ইমান পুৰণি গছ, কিন্তু তাত আপুনি ন সাজেৰে বহাগ অহাৰ পিছত সৰু সৰু ধুনীয়া ধুনীয়া কলপতীয়া ৰঙৰ পাতবোৰ আহে। তো সেই যিহেতু জনজীৱনৰ লগত জড়িত, সেইকাৰণে বহাগে বাইদেৱে কোৱাৰ নিচিনা গোটেই পৃথিৱীখনত, আমাৰ পৃথিৱীত যিটো ধৰিত্ৰী বুলি যিটো কয়, গোটেই উৰ্বৰা শক্তিটো আনি দিয়ে, আৰু তাতে আমাৰ নতুন জীৱন এটা, নতুন বছৰটোৰ কাৰণে নতুন উদ্যমেৰে, নতুন সাহসেৰে আকৌ খেতিয়কবোৰে খেতি পথাৰত নামে। আমি যদিও খেতি নকৰোঁ তথাপিও আমাৰ মনত এটা সাহস হয়। ভূপেন দাই কোৱা নিচিনা আপুনি কৈছে, গণজীৱনৰ হাঁহ, সেইটো বহাগ এটি মাথোৰ বিহুগীত নহয়, বিহু নাম নহয়, বিহুতলী নহয়। আৰু মই দেখিবলৈ পাইছিলোঁ, চাবলৈ, ভূপেন হাজৰিকাদেৱে এখন বিহুতলীত কৈছিলে ভৰলুমুখত, তেতিয়া আমি সৰু, যে এই যে ইয়াতে আছে নিশা ফুলা ফুল, নিশা ফুলা ফুল মানে তেখেতে নিজকে দেখুৱাইছিলে যে আমি আহিলোঁ, গান গালোঁ, নিশা গান গালোঁ, গধূলি ৰাতি, তাৰপিছত আমি গুচি গ'লোঁ। তো বিহুতলী মানে সেইটো নহয়, তো বিহুতলী মানে বিহু মানে গণজীৱনৰ হাঁহ। আৰু ময়ো সেইটোকেই ভাবোঁ, আপুনি যিটো সুধিলে সেইটো। ধন্যবাদ আপোনাক। আৰু এতিয়া আপুনি বহুত অনুষ্ঠান কৰি আছে ন আজিকালি, আগতেও কৰিছে। তো এতিয়া মানে আপোনাৰ বাইদেউক যিটো সুধিছিলোঁ, এইটো কথা আপোনাকো সুধিছোঁ, আগৰ যিটো বিহুৰ অনুষ্ঠান আৰু আজিৰ লগত আপুনি কি মিল দেখা পাইছে আৰু কি মিল দেখা নাই, মানে পাৰ্থক্যটো কি দেখা পাইছে? মেডাম, পাৰ্থক্য বহুত আছে, আৰু পৰিৱৰ্তন যিটো সেইটো অৱশ্যম্ভাৱী, পৰিৱৰ্তনটো আহিবই, আৰু পৰিৱৰ্তনৰ লগত আমি নিজকে খাপ খুৱাবও লাগিব। আজি যদি মানুহ গৈ মংগল গ্ৰহত যাবলৈ চেষ্টা কৰিছে, আমি বিহুটো ৰাখিব লাগিব। কিন্তু আপুনি যিহেতু মই গান গাওঁ, মই এইটো সংস্কৃতিৰ দিশৰ ফালে পৰা যদি কওঁ, এতিয়া আমাৰ লগত আজি দুগৰাকী আছে। বিহু আচলতে বহুত বাদ্যযন্ত্ৰ আছে, আমাৰ থলুৱা বাদ্যযন্ত্ৰ যিবিলাক, টকা, পেঁপা, সুতুলি, ঢোল, আৰু জনগোষ্ঠী যিমান আছে অসমত, আটাইবোৰ জনগোষ্ঠীৰে তেওঁলোকৰ নিজৰ নিজৰ সুকীয়া কিছুমান বৈশিষ্ট্য আছে। বড়ো ভাষাটো আছে, আমাৰ মিচিং, মিৰি, মিকিৰ, অসমত বহুত জনগোষ্ঠী আছে। গতিকে বিহুটো অসমীয়াৰ বস্তু, মানে অসমীয়া বুলি ক'লে আমি অসমীয়াৰ সংজ্ঞাটো, অসমত যিয়ে বসবাস কৰিছে চবৰে অসমীয়া। গতিকে সেই জনগোষ্ঠীখিনিক আমি প্ৰাধান্য দিব লাগে। আৰু আমি যদি এই সংস্কৃতিৰ দিশ, মানে মই গানৰ বা সেইটোত এইটো বিভাগৰ যদি কথা হয়, বিহু হুঁচৰি বা বিহু নৃত্য এইবিলাকক প্ৰাধান্য দিয়া উচিত। কিন্তু আজিৰ পাৰ্থক্যটো হৈছে বহুত ভাল হৈছে আগতকৈ, কিন্তু তাতে তথাপি আমি এইটো ক'ব বিচাৰিম, মই দৰ্শকৰলৈও এটা চিন্তাৰ উদ্ৰেক বুলি ক'ব পাৰোঁ, যে আমি কিমানখিনি পৰিৱৰ্তন আমাৰ বিহুৰ স্বকীয়তাটো ৰাখি, বজাই ৰাখি, কিমানখিনি পৰিৱৰ্তন আমি হৃদয়ংগম কৰিম বা গ্ৰহণ কৰিম, সেইটো আমাৰ বিচাৰ্য বিষয়। আজিৰ দিনত আমি প্ৰত্যেকেই জানো, আজি বিহু অলপ হ'লেও, অলপ যেন ক'ৰবাত সৰক বৰক এটা হৈছে। আৰু আজি তাৰমানে মেডাম, আমি চাগে প্ৰত্যেকেই ভাবোঁ, আজি ডক্টৰ ভূপেন হাজৰিকাৰ নিচিনা আৰু এজন আমাক লাগিছিলে আচলতে। কিন্তু যি হওক, তথাপি আমি নিজেই, প্ৰতিজনে অসমত বসবাস কৰা প্ৰত্যেকজনেই যদি আমি সেই কথাটো বুজি পেলাই অগ্ৰসৰ হওঁ, নিশ্চয় আমাৰ এইটো আহি আছে, এতিয়াও একো বেয়া হোৱা নাই। কিবা যদি বেয়া হ'ব ধৰিছে, আপুনি ধৰিব, আমি আটাইয়ে ধৰিম, নহয় জানো? আচলতে কথাটো হ'ল, মানে শিপাটো পাহৰিব নালাগে, সেইটো ঠিক ৰাখি পিনে যি কৰিব আমি আগুৱাই যাব পাৰোঁ, পৰিৱৰ্তন আনিব পাৰোঁ। এতিয়া বাইদেউ কাৰ ওচৰলৈ যাওঁ? মই আমাৰ আটাইৰে শ্ৰদ্ধাৰ কুইন দাস বাইদেৱে গোৱা অসমৰ এটা সময়ৰ অতি জনপ্ৰিয় গীত, সেই গীতটি গাবলৈ চেষ্টা কৰিছোঁ।
খোপাতে এপাহি কপৌ ফুল দিবলৈ বহাগতে পখিলা উৰিলে তই জানো নাহিবি মৰম দিবলৈ বহাগতে তোৰে মোৰে মাজত আছে সমাজৰে নৈ সাঁতুৰি পাৰ হ'ম তোকে পাবলৈ তোৰে মোৰে মাজত আছে সমাজৰে নৈ সাঁতুৰি পাৰ হ'ম তোকে পাবলৈ তই জানো নাহিবি সমাজৰ ভয়তে তই জানো নাহিবি সমাজৰ ভয়তে খোপাতে এপাহি কপৌ ফুল দিবলৈ খোপাতে এপাহি কপৌ ফুল দিবলৈ বহাগতে মই যদি পুতি হওঁ পক্ষীৰে তই গীত মই যদি বহাগত উতনো আছিল মই যদি পুতি হওঁ পক্ষীৰে তই গীত মই যদি বহাগত উতনো আছিল চেনাই তই আহিবি এইবাৰ বিহুতে চেনাই তই আহিবি এইবাৰ বিহুতে খোপাতে এপাহি কপৌ ফুল দিবলৈ খোপাতে এপাহি কপৌ ফুল দিবলৈ বহাগতে আহিবি চেনাই ঐ খোপাতে এপাহি কপৌ ফুল দিবলৈ বহাগতে পখিলা উৰিলে তই জানো নাহিবি মৰম দিবলৈ বহাগতে ধন্যবাদ বহুত ধুনীয়া মানে কি ক'ম আৰু শুনিবলৈ মন গৈ আছে এতিয়া আমাৰ সময় সীমিত আমি এতিয়া শেষ কৰিবই লাগিব শেষৰ ফালে আহিছোঁ আৰু আমি তুমি কি গান কৰি আছা বিহুগীত কোনটো কৰিবা মই যিটো গীত গাবলৈ ওলাইছোঁ গীতটিৰ কথা সুৰ হীৰেণ গোহাঁই আৰু কণ্ঠদান কৰিছে ডলি ঘোষ বাইদেৱে গীতটি হৈছে নাহৰ ফুলাৰ বতৰতে মোৰ চেষ্টা কৰিছোঁ গাবলৈ নাহৰ ফুলাৰ বতৰতে মোৰ পাখিলাহি মনৰ মাজত কোনে আহি আজি গগনা বজায় হালধি মাহ
জেতুকাৰে শুৱনি অ তাতো দেখোঁ নভৰে মোৰ মন কিনো ভাৱত নিশা নাহে টোপনি উদং উদং বুকুৰ ভিতৰখন কুলিৰ মাতত বুজিলোঁ মই আহঁতৰে তলতে ৰৈ কোনে মোলৈ আছে বাট চাই কাঁহৰ ফুলাৰ পতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজায় হালধি মাহে সুগন্ধি সনা চিকুণ কোমল দেহৰ ভাজত কিহে জানো পীৰে পীৰাই যায় কিহে জানো পীৰে পীৰাই যায় কিহে জানো পীৰে পীৰাই যায় ধন্যবাদ। মোৰ এনেকুৱা লাগিছে যে আমি 3টা জেনেৰেশ্যন ইয়াতে আছোঁ হয়নে তো তাক কিবা এটা সুধোঁ অঁ অঁ তুমি কোৱাচোন বিহু বুলি ভাবিলে তোমাৰ কেনেকুৱা লাগে মানে বিহু আহিছে বা বিহু হ'ব এতিয়া বিহু পাতিব এনেকুৱা চিটুৱেশ্যন হ'লে তোমাৰ কেনেকুৱা মনটো কেনেকুৱা লাগে মই আচলতে সৰুৰে পৰা সকলোবিলাক যেতিয়াই বিহুৰ সময় হয় প্ৰতিযোগিতা পাতে তেতিয়াৰ পৰাই মানে বিহুৰ প্ৰেক্টিছ কৰা বা মায়ে মোক প্ৰতিযোগিতাবোৰলৈ লৈ যায় তাতে নাচিব যাওঁ ভুলে শুদ্ধই কিবা নাচোঁ গাওঁ তেতিয়াৰ পৰাই তাৰমানে বিহুৰ প্ৰতি এটা বেলেগ ধৰণৰ আকৰ্ষণ আছে মোৰ হয়তো ভালকৈ নাচিব নাজানো তথাপি গীতৰ প্ৰতি যিহেতু আকৰ্ষণ আছে গতিকে বিহু গীতৰ প্ৰতিটো যথেষ্ট বেছি আৰু সৰুৰে মাহঁতে কৈ থকা শুনো যে তেওঁলোকে আগতে বোলে চোতালত বিহু পাতিছিল এতিয়াতো সেইটো গুৱাহাটীৰ নিচিনা চহৰততো সেইবিলাক দেখা পোৱা নাযায় বাৰু তথাপি যিখিনি মই দেখা পাইছোঁ বহুতখিনি ভালেই দেখা পাইছোঁ তোমাৰ ফ্লেট কেন্দ্ৰিক হৈ গৈছে বিহুটো এতিয়া হয় হয়নে হয় এতিয়া কম্পিটিশ্যন বেছি হয় মানুহৰ মাজত বিহু বুলি ক'লে কোনটো শুদ্ধ কোনটো ভুল সেইটো বেছি আহে আত্মীয়তাতকৈ গতিকে আন্তৰিকতাটো হয় 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 গতিকে বিহু গোটেইকেইটা বিহুৱে মই ভাল পাওঁ আৰু বহাগ বিহু বুলি ক'লে আৰু বহুত ভাল লাগে কুলিৰ মাতটো শুনিলে মানে য'তেই শুনা যায় একদম অসমতে হওক বাহিৰতে হওক কুলিৰ মাত শুনিলে যেন অকল বিহুৰ কথাই মনত পৰে আৰু ঢোলৰ মাত শুনিলে অকল নাচিব মন যায় ধুনীয়াকৈ কৈছে বিহুৰ বুলি ক'লে আমি তেখেতক এবাৰ স্মৰণ কৰাটো উচিত বিহু সম্ৰাট খগেন মহন্ত ডাঙৰীয়া হয়নে খগেন মহন্ত ডাঙৰীয়া গতিকে তেখেতৰ বিহুগীত আমিতো ফাংচন তেখেতৰ লাইভ আমি বহুত আমি সহযোগিতাও কৰিছোঁ তেখেতে গাইছে এতিয়া যেনেকৈ গালে ল'ৰা ছোৱালীবিলাকে যেনেকৈ নাচি থাকে ষ্টেজৰ ফালে অডিয়েঞ্চত আমি খগেন মহন্তই গাইছিলে আমি নাচিছিলোঁ তেতিয়া খুব ফূৰ্তি কৰিছিলোঁ সেইবিলাক কিন্তু অনুভৱ হয় এতিয়া তাৰমানে আগৰ কথা কৈছোঁ আমি 70-80 দশকৰ হয়নে আজি এই মানে এনেকুৱা প্ৰজন্মৰ লগত যে গীত এটা গাবলৈ সুবিধাকণ পাইছোঁ তাৰমানে সেইটো আমাৰ কাৰণে বহুত এটা সঁচাই সেইটো এটা বহুত ডাঙৰ আৰু নিউজ প্লাছে এই সুবিধাকণ দিয়াৰ বাবে তেখেতসকলক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ এতিয়া মই বাইদেউৰ ওচৰলৈ যাওঁ কেনেকুৱা লাগিছে আজি আমাৰ লগত অনুষ্ঠান কৰি দা নিউজ প্লাছ চেনেলত আহি বহুত ভাল লাগিছে মই বহুত মানে 5 বছৰমান আগতে এবাৰ আহিছিলোঁ আৰু আজি আহিছোঁ বহুত ভাল লাগিছে গোটেইবিলাক আপোনালোকক লগ পাইছোঁ আপোনালৈ বহুত বহুত ধন্যবাদ জনালোঁ মই বিহু এটি গাম মন্টুমণিৰ কথাসুৰ অ'কে পাহি মেলি নাহৰ তগৰ চানৈ ফুলিছে ডালে ডালে কুলিটিয়ে চানৈ বিনালে বুকুৰ মাজত মৰম নদী চানৈ বাঢ়িছে কাষতে বিচাৰে মনে চানৈ তোমাকে জাপে দিম দিচাঙত তোমাৰে বেজাৰত আহাবোৰ সপি দিম হৈ জানৈ নদীৰ কোবাল হোতত আহা সপি দিম হৈ জানৈ নদীৰ কোবাল হোতত তুমি মোৰ বুকুৰে
তোমাৰ সমান হ'বনো মোৰ কোন হৈ জান তোমাৰ বাদে আছিলো মোৰ কোন হৈ জাপে দিম দিচাঙত তোমাৰে বেজাৰত আশাবোৰ সপি দিম হৈ জানৈ নদীৰ কোবাল সোঁতত আশাবোৰ সপি দিম হৈ জানৈ নদীৰ কোবাল সোঁতত এপাহ ফুলেৰে মালা গাঁঠিব নোৱাৰি অকলশৰে জীৱন কটাব নোৱাৰি এপাহ ফুলেৰে মালা গাঁঠিব নোৱাৰি অকলশৰে জীৱন কটাব নোৱাৰি মই নাজানোই মই নাজানোই মই নাজানো মৰমে কলিজা খাই ঐ তুমি বুজিছানে নাই জাপে দিম দিচাঙত তোমাৰে বেজাৰত আশাবোৰ সপি দিম হৈ জানৈ নদীৰ কোবাল সোঁতত আশাবোৰ সপি দিম হৈ জানৈ নদীৰ কোবাল সোঁতত এদিন দুদিন কৰি বছৰ যায় বাগৰি তথাপিও যে নাই তোমাৰে সঁহাৰি এদিন দুদিন কৰি বছৰ যায় বাগৰি তথাপিও যে নাই তোমাৰে সঁহাৰি মই নাজানোই মই নাজানোই মই নাজানো সময়ো হ'ব সলনি ঐ মৰমো যাব মৰহি হৈ জাপে দিম দিচাঙত তোমাৰে বেজাৰত আশাবোৰ সপি দিম হৈ জানৈ নদীৰ কোবাল সোঁতত আশাবোৰ সপি দিম হৈ জানৈ নদীৰ কোবাল সোঁতত আশাবোৰ সপি দিম ঐ জানৈ নদীৰ কোবাল সোঁতত ধুনীয়া ধন্যবাদ বহুত ধুনীয়া এতিয়া মই তাৰ কোচাত এটা ইনষ্ট্ৰুমেণ্ট দেখা পাইছোঁ অকণমান চিনাকি হৈ লওঁ কোৱাচোন এইটোৰ কথা অকণমান তাৰপিছতে শুনিম তোমাৰ পৰা এইটো হৈছে গগনা গগনা আমাৰ বিহুত হুঁচৰিৰ সময়তে হওক বা মঞ্চ বিহুৰ সময়তে হওক বিহু মাৰাৰ সময়ত নাচনীয়ে গগনা বজায় যিটো খোপাত লগাই লয় এইটো অলংকাৰ হিচাপে ব্যৱহাৰ হয় আৰু বাদ্যযন্ত্ৰ হিচাপেও ব্যৱহাৰ কৰা হয় কথাটো সুধিছোঁ এইটো কাৰণে আমাৰ দ্য নিউজ প্লাছৰ প্ৰগ্ৰাম অকল অসমৰ ভিতৰতে সীমাবদ্ধ নহয় বাহিৰতো যায় সিহঁতে বহুতে মোক সোধে মই এইটো কথা কি হয় বুজি পোৱা নাই কেলকাতাৰ পৰা মোক কেতিয়াবা ফোন কৰে তো সেইটো কাৰণে মই ভাবিছোঁ আমাৰ সংস্কৃতিটোৰ লগত অকণমান চিনাকি কৰি দিওঁ বাহিৰতো সেইটো কাৰণে মোৰ ইচ্ছাটো আছিলে এতিয়া তুমি দুই প্ৰকাৰ গগনা এই যিটো টিনাই লৈ আছে এইটো দৰ্শকৰ জ্ঞাতাৰ্থে কৈছোঁ এইটো গগনা গগনা তেওঁ ক'লেই নাচনীয়ে খোপাত গুজি লয় আৰু এই গগনা দুই প্ৰকাৰৰ আছে ৰামধন গগনা আৰু লাহৰী গগনা বা লিহিৰী গগনা ৰূপহী গগনা বুলিও কোৱা হয় আৰু সাধাৰণতে এই গগনাটো বাঁহৰ পৰা কৰা হয় গতিকে বাঁহৰ পৰা কৰা হয় এই যিটো বিশেষকৈ গগনাটো হেৰিত আছে নেকি চীন দেশত আছে নেকি ময়ো ঠিক মোৰ মনত পৰা নাই
কিন্তু আৰু এখন কোনোবা দেশত আছে পৃথিৱীৰ, অকল অসমতহে নহয়, বাঁহৰে এইটো বনায়। ঠিক তেনেকৈ এটা সুতুলি আছে, আমাৰ বিভিন্ন ধৰণৰ সুতুলিটো আকৌ মাটিৰে বনায়। আজিকালি অৱশ্যে বজাৰত যিহেতু পৰিৱৰ্তন হৈছে, তথাপি আমাৰ যিটো মূল সুতুলি সেইটো মাটিৰেহে বনোৱা হয়। অকণমান সৰু এটা, সেইটো আমি আজি অনা হোৱা নাই আমাৰ। আৰু টকা আছে, বাঁহৰ টকা, হয়তো আমাৰ দৰ্শকে বহুতে জানেই। টকা এইবোৰ কিন্তু সম্পূৰ্ণ বিহুৰহে সঁজুলি। ঢোলটোতো আটাইয়ে জানেই, তেনেকৈ সৰু তাল এযোৰো আছে, এইবোৰ বিহুগীততহে বিশেষকৈ বজোৱা হয়। মেডাম এইখিনি মানে কি লিহিৰি গগনা যিটো, সেইটো নাচনীয়ে ৰামধন গগনা পুৰুষে লয়, হয়, পুৰুষে ব্যৱহাৰ কৰে। এইটো এটা জানিবলগীয়া কথা। আৰু আপোনাক এতিয়া আমি গোটেইটো অনুষ্ঠানটো আপুনি বৰ ধুনীয়াকৈ হৈ গ'ল, আমি আটাইকেইজনে কৰিলোঁ। শেষত এতিয়া আমি এটাই বিহু মাৰিম। বিহু নাচটো নাই বাৰু, সেইটো নহ'লে আধৰুৱা হ'ব গোটেই সেইটো। ছালত মলঙিলে ঐ চালে দৈ কোমোৰা ঐ টেকেলিত মলঙিলৈ গুৰ ঐ বহাগৰ বিহুতে ঐ গামলঙিলে ঐ শুনিবি নন্দীয়া বকুল বৰা ধানৰ চিৰা খুন্দিছিলোঁ, চিৰা খুন্দিছিলোঁ, এই দিবলৈ নাপালোঁ তোকে অ মোৰে মৰমৰ ককাইটি। মোক দেখিলে কেলৈ নেমাত, মোৰ চকুলৈ কেলৈ নেচাও, মোক দেখিলে কেলৈ নেমাত, মোৰ চকুলৈ কেলৈ নেচাও। নুবুজ নুবুজ মৰম কি নুবুজ, অ ককাইটি এদিন তই বুজিবি, অ ককাইটি সিদিনা কান্দিবি। অকলে 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 নিজানত, অকলে নিজানত বহি গগনা আৰণি, গগনা পুৰণি, গগনা পুৰণি, মোৰে মাকন দেহাঐ গগনা কিহেৰে, গগনা কিহেৰে বাও। দুফালে দুচাতি, মাজতে এচাতি, মাজতে এচাতি, বাৱে মাকন দেহাঐ মুগা সূতা লগায়ে, মুগা সূতা লগায়ে বাও। নজন্তি ওলালে বৰন্তি সলালে, ঐ নজন্তি ওলালে বৰন্তি সলালে, সলাই বৰে গছে পা
বিহুকে বিনাবা বিহু গলে বিনাবা কাকে হেতা নকছাৰি চাৰিঙৰে ডাব কটাৰী মৰি গাঁৱৰ পানে তামোল খায় এটা ৰহি মলা ৰৈ নৰৈ ধেমালি কৰ কেলৈ লাগিছে কাম চৰাই ৰঙা ঠোঁট সেন্দুৰৰে টেমা কাম চৰাই ৰঙা ঠোঁট কেলৈ লাগিছে কাম চৰাই ৰঙা ঠোঁট সেন্দুৰৰে টেমা কাম চৰাই ৰঙা উঠ কেলৈ লাগিছে ফুটে বলাইলো বিহুত চাম হেঁপাহ পলাই তোক অ মাই জান মইনা তোক গুচিব মোৰ পেটৰে ভোক যিটো হাঁহি মাৰি কাম চৰাই ৰঙা উঠ চালি নাচাম বুলি কাম চৰাই ৰঙা উঠ যিটো হাঁহি মাৰি কাম চৰাই ৰঙা উঠ নাচাওঁ বুলি কাম চৰাই ৰঙা উঠ যিহে সেন্দুৰীয়া উঠে পলাই লবি উঠ চাম হেঁপাহ পলাই তোক মই জান মইনা তোক গুচিব মোৰ পেটৰে ভোক পিৰিতি মিঠা চুৰা দৈ পিৰিতি বুৱা বুৱতী নৈ পিৰিতি উৰে জীৱন থাকিব গৈ নৈ পিৰিতি মিঠা চুৰা দৈ পিৰিতি বুৱা বুৱতী নৈ পিৰিতি উৰে জীৱন থাকিব গৈ নৈ পিৰিতি মিঠা চুৰা দৈ পিৰিতি বুৱা বুৱতী নৈ পিৰিতি উৰে জীৱন থাকিব এই প্ৰীতি যেন আমাৰ অসমবাসীৰ হৃদয়ত আমাৰ সদায় থাকে সেই প্ৰীতি ভূপেন দায়ো কৈ গৈছে আমাৰ খগেন মহন্তদেৱেও কৈ গৈছে আমিও বিচাৰোঁ এখন সুস্থ সমাজ আহক এই বহাগৰ মাহতে আৰু যি অপায় অমংগল আছে এইবোৰ দূৰ হওক এই প্ৰীতি যেন আমাৰ আটাইৰে মাজত বৈ যাওক এতিয়া বিহু গীতটো হ'ল নহয় এটা লাইন মই মিউজিক নোহোৱাকৈ অবিহনে গাবলৈ ক'ম আপোনালোকক মিউজিক নহয় ভাল লাগিব জানো নহয় নহয় মিউজিক অবিহনে একদমেই ভাল নালাগিব এইটো কাৰণে সবকে কৈছোঁ আপোনালোক দৰ্শকসকলকো কৈছোঁ এটা এই পাৰৰ পৰা এটা মিউজিক দাতাসকলৰ কাৰণে এটা ডাঙৰ চাপৰি বিচাৰিছোঁ ঠিক আছে বহুত ধন্যবাদ আপোনালোকক আৰু আপোনালোককো বহুতেই আৰু এটা কথা সঁচাকৈ ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈছিলে বহাগ মাথো এইটো ঋতু নহয় বহাগ মাথো এটি ঋতু নহয় বহাগ নহয় এটি মাহ বহাগ আমাৰ মানে আমাৰ জনজীৱনৰ এটা আয়ুস ৰেখা আৰু হাক এনেই কোৱা নাই কথাটো পূৰা মিলি গৈছে মানে এতিয়াও আমি সঁচাকৈ আপুনি অকণমান আগত কৈছিলে আকৌ যদি আমি ডক্টৰ ভূপেন হাজৰিকাক পাওঁ মানে এনেকুৱা প্ৰতিচ্ছবি পাওঁ কিন্তু এইটো কেতিয়াও নাপাম এইটো আমাৰ এটা বিৰাট গেপ এটা আমাৰ কাৰণে যি নহওক আমি চেষ্টা কৰি আছোঁ আমাৰ সংস্কৃতিটোক আগুৱাই লৈ যাবলৈ এইটো আমাৰ সদায় প্ৰয়াসটো থাকিব আৰু শিপাটো কেতিয়াও পাহৰিব নালাগিব সেইটোক মানি আমি চব পৰিৱৰ্তন সদায় বিচাৰোঁ আমি পৰিৱৰ্তনটো থাকিবই লাগিব হয়নে ঠিক আছে এতিয়া আমি সামৰণি মাৰিছোঁ আপোনালোকে চবে ভাল থাকিব আৰু প্ৰগ্ৰামটো কেনেকুৱা লাগিছে আমাৰ সময় একদমেই নাছিলে পৰহি আমি প্লেনিং কৰিছোঁ যে এটা বিহুৰ অনুষ্ঠান কৰিম বুলি আমি ভালকৈ প্ৰিপাৰেশ্যন ল'ব পৰা নাই সেইটো কাৰণে ভুল ভ্ৰান্তি ক্ষমা কৰিব আকৌ আহিম আৰু শেষ বুলিতো একোৱেই নাই আৰম্ভণিহে আকৌ আহিম আপোনালোকৰ ওচৰতে এনেকুৱা অনুষ্ঠান লৈ ধন্যবাদ আপোনালোকৰ সকলোৱে দা নিউজ প্লাছ চেনেলৰ পক্ষৰ পৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত